ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। নতুন চৰকাৰৰ গড় কাপ্তান বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। প্ৰথমটো বিজ্ঞাপন মুকলি কৰিছে নতুন চৰকাৰৰ ফালৰ পৰা। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গড় কাপ্তানি বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিলে। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰি পাই লগৰ চেনেল ছাবস্ক্ৰাইব কৰি পিনে কোনো ভিডিঅ'সমূহ প্ৰতিদিনে পাই দিবৰ বাবে আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে তাৰ কাৰণে ভাল খবৰ, কাৰণ আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এই কোৰ্চটো পঢ়িলে আপোনালোকৰ কাৰণে এনাফ হ'ব বা ছাফিচিয়েণ্ট হ'ব। চ' সোনকালে গৈ বাই কৰি লওক। আৰু এই যিটো কোৰ্চ হয় কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়, যিহেতু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। চ' এতিয়ালৈ কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোক জনাই বিচাৰিছোঁ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। এই কোৰ্চটোত আপোনালোকে লাভ কৰিব পাৰিব 10,000+ কুৱেশ্যন উইথ এনচাৰ, 10,000+ কুৱেশ্যন প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে ছাবজেক্টখিনি যিখিনি টপিক আছে সেই টপিকখিনি সকলোখিনি A to Z এনালাইচিছ লাভ কৰিব পাৰিব। চ' এইটো কি ছাবজেক্ট লাভ কৰিব পাৰিব, আপোনালোকে ছ'চিয়েল ষ্টাডি পাব, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব, জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। চ' সকলোখিনি ছাবজেক্ট কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। আৰু লগতে এই কোৰ্চটো বাই কৰি লৈ পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটিটো মিছ নকৰিব। যদি আপোনালোকে কোৰ্চটো যি বাই কৰিব বিচাৰিছে পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক, যাতে আপোনালোকৰ অফাৰটো মিছ নহয়। আৰু 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো সোনকালে শেষ হ'ব, যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। চ' এতিয়া মেইন ভিডিঅ'লৈ মই আপোনাক জনাইছিলোঁ গড় কাপ্তানি বিভাগৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। চ' পোনপ্ৰথমে গ্ৰেড 3 লেভেলৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰোঁ, তাৰপিছত গ্ৰেড 4 লেভেলৰ কেইটাৰ কথা ডিছকাছ কৰাব। পোনপ্ৰথমে যিটো গড় কাপ্তানি বিভাগৰ ফালৰ পৰা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে মই সেইকেইটাৰ কথা আপোনাক জনাই দিব বিচাৰিছোঁ। PWD আছাম ৰিক্ৰুইটমেণ্ট 2026 53 জুনিয়ৰ ইঞ্জিনিয়াৰ লেভেলৰ ভেকেঞ্চি, মানে এইকেইটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। লগতে আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে, সেইকেইটা কথাও মই জনাই আছোঁ। পোনপ্ৰথমে গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি কেইটাৰ কথা জনাই দিব বিচাৰিছোঁ। লগতে ইয়াৰ আবেদনসমূহ কৰিবলৈ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। লাষ্ট ডেটটো দেখিব যে 10 জুন পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সেইটো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। 10 জুন পৰ্যন্ত আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে আৰু এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। চ' ইয়াৰ ক্ষেত্ৰত জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত 53টাকৈ ভেকেঞ্চি মুকলি কৰিছে। চ' কেটেগৰী যদি ভেকেঞ্চিখিনিৰ কথা ক'বলৈ যাওঁ, UR কেটেগৰীৰ ক্ষেত্ৰত 25টা, OBC MBC ক্ষেত্ৰত 147টা, OBC MBC T টাইপৰ ক্ষেত্ৰত আদিবাসী ক্ষেত্ৰত 3টাকৈ ৰিজাৰ্ভেশ্যন আছে, ST ক্ষেত্ৰত 2টাকৈ ৰিজাৰ্ভেশ্যন দেখিবলৈ পাব, আৰু ST প্লেনৰ ক্ষেত্ৰত 6টাকৈ ৰিজাৰ্ভেশ্যন দেখিবলৈ পাব, আৰু ST হিলৰ ক্ষেত্ৰত 3টাকৈ ভেকেঞ্চিসমূহ ৰিজাৰ্ভেশ্যনসমূহ দেখিবলৈ পাব। চ' যিসকল মানে UR কেটেগৰী যিখিনি ভেকেঞ্চি থাকে সেইখিনি ভেকেঞ্চি সকলো কেটেগৰী কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰে, কাৰণ সেইটো অ'পেন কেটেগৰী হয়। চ' কোনো প্ৰব্লেম নাই। চ' যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। নেম অফ ডিপাৰ্টমেণ্ট পাব্লিক ৱৰ্ক বিল্ডিং নেশ্যনেল হাইৱে যিটো ডিপাৰ্টমেণ্ট PWD যিটো ডিপাৰ্টমেণ্ট বুলি কোৱা হয়, বা গড় কাপ্তানি বিভাগ বুলি যিটো কোৱা হয়, সেই গড় কাপ্তানি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। চ' অপৰচুনিটিটো মিছ নকৰিব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে আপোনালোকে আবেদনসমূহ পাৰিলে এতিয়াই কৰি ল'ব পাৰে। চ' এজ লিমিট 18 পৰা 40 বছৰলৈকে পাৰিব আবেদনসমূহ কৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আবেদনসমূহ আপোনালোকে 10 জুন তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব, ৰেচিডেঞ্চিপ আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব, আৰু লগতে ইণ্ডিয়ান হ'ব লাগিব। আৰু ইয়াৰ স্মল ফেমিলি যিটো নৰ্মছ আছে সেই নৰ্মছবিলাকো আপোনালোকে ফুলফিল কৰিব লাগিব। চ' ধুনীয়াকৈ ডিটেইলছখিনি দি থোৱা আছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই যদি ক'ব যায় ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব, আৰু অনলাইন যোগে কৰিবৰ
কাৰণে এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে চ' মই আপোনালোকক জনাইছিলোঁ যে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে বুলি চ' এতিয়া মই গ্ৰেড 4 লেভেলৰ যিখিনি ভেকেঞ্চি মুকলি কৰিছে মই সেইখিনি কথা জনাই দিব বিচাৰিছোঁ ইয়াত আপোনালোকে দেখিব পাইছে 10টাকৈ MTS লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে ড্ৰাইভাৰৰ ভেকেঞ্চি মুকলি কৰিছে চ' এটা বেষ্ট অপৰচুনিটি হয় চ' যিসকলে ভাবি আছিল যে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি চ' নতুন চৰকাৰৰ আণ্ডাৰত অসমৰ যিটো নতুন চৰকাৰ শপত গ্ৰহণ কৰিছে তাৰ আণ্ডাৰত মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চ' ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু মাল্টিটাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চি মুকলি কৰিছে 9টাকৈ কেটেগৰিজ ভেকেঞ্চিখিনি যদি ক'বলৈ যাওঁ UR কেটেগৰীৰ ক্ষেত্ৰত 4টা EWSৰ ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি OBC NC ক্ষেত্ৰত 2টাকৈ ভেকেঞ্চি SC ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি ST ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি আপাৰ এজ লিমিট দেখিব পাৰিছে 25 বছৰ মেক্সিমামলৈকে আবেদনসমূহ কৰিব পাৰিব আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি আপোনালোকে মেট্ৰিকুলেশ্যন পাছ কৰিছে মানে 10 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব চ' 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰে যদি আপোনালোকে MTSৰ ভেকেঞ্চি ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি ভাবিছে আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত আপাৰ এজ লিমিটটো দেখিব যে 27 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব আৰু লগতে মই যিমানখিনি ভেকেঞ্চিৰ কথা কৈ দিছোঁ সেই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে বা চিলেকশ্যনসমূহ পাব বিচাৰে তেন্তে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনা কৰিব পাৰে কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰিলে হ'ল জাষ্ট হাই বুলি 9181267278 তাৰ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলেও কোৰ্চটো বাই কৰি ল'ব পাৰিব চ' ভেকেঞ্চি কেইটাৰ ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ কৰিবৰ কাৰণে এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে পাই যাব চ' এটা বেষ্ট অপৰচুনিটি হয় 5 মে তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 4 জুন ইয়াৰ কাৰণে লাষ্ট ডেট চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি লওক সোনকালে আৰু আমাৰ যিটো ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় যিটো কোৰ্চত 50% অফাৰ চলি আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰিব 9181267278 তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব